मेहमरा क्षेत्र में सांसद गौरव गोगोई का गर्मजोशी से स्वागत। मथुरापुर लाचित नगर के बड़ नामघर में सांसद गौरव गोगोई पवित्र भाद्र महीने के अवसर पर जोरहाट लोकसभा क्षेत्र के सांसद और लोकसभा में विपक्ष के उपनेता गौरव गोगोई ने चराईदेव जिले के मेहमरा क्षेत्र के विभिन्न नामघरों का मंगलवार को दौरा किया। मथुरापुर लाचित नगर बड़ नामघर में आकर सेवा अर्पित की और लोगों का आशीर्वाद प्राप्त किया। साथ ही स्थानीय विभिन्न समस्याओं के बारे में लोगों से बातचीत कर उनकी समस्याओं को समझा। मथुरापुर से इस्लाम अहमद की रिपोर्ट। নিজৰ ফলৰ পৰা যি কৰিবলগীয়া আছে আমি কৰিম আৰু ভাল পাইছোঁ যে যদিও এজন নতুনকৈ এজন প্ৰতিনিধি হিচাপে আজি ৰাইজৰ মাজত আহিছোঁ, যি মৰম মই যোৱা নিৰ্বাচন সময়ত নিজে দেখা পাইছিলোঁ, অনুভৱ কৰিছোঁ, আজিও সেই একে মৰম, আজিও সেই একে ৰাইজৰ মুখখনত হাঁহি, একেহে আমাক আদৰিছে, আগবাঢ়ি যাবলৈ কৈছে আৰু পৰৱৰ্তী সময়ত আমাৰ সকলৰ হৈ তেওঁলোকে যে এটা বৃহত্তৰ সপোন দেখিছে সেইটো আমি অনুভৱ কৰিছোঁ। ৰাস্তাঘাটৰ সমস্যা আছে, গৰাকৰণীয়া সমস্যা আছে, সেইসমূহ সমাধানৰ ক্ষেত্ৰত বাৰম্বাৰ ৰাজ্য অৱগত কৰি আহিছে বিভাগক, চৰকাৰক। চাওক, যোৱা লোকসভা নিৰ্বাচনৰ পিছত বিৰোধী দলৰ ভূমিকা আৰু গুৰুত্বপূৰ্ণ হৈছে। বিৰোধী দল আৰু শক্তিশালী হৈছে আৰু বিৰোধী দল আৰু শক্তিশালী হোৱা মানে ৰাইজৰ কণ্ঠ আৰু শক্তিশালী হ'ব। যিহেতু আমি নিজৰ স্বাৰ্থৰ কাৰণে নহয়, ৰাইজৰ অভিযোগবোৰ দাঙি ধৰিবলৈ আমি ৰাইজৰ হৈ আমি মাত মাতি দিওঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াটো নিজৰ মনৰ কথা কয়, ৰাইজৰ কথা কোনে ক'ব? ৰাইজৰ কথা ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব। অসমৰ জনসাধাৰণৰ কথা আমাৰ কংগ্ৰেছ দলে ক'ব। তো সেইকাৰণে আমাৰ বিশ্বাস যে আমি ৰাইজৰ হৈ যেতিয়া সবল আমি মাত মাতি যাম, তেতিয়া নিশ্চয় চৰকাৰ বাধ্যমূলক ৰাইজৰ হৈ কামখিনি কৰিব লাগিব আৰু আগৰ 10 বছৰ দৰে তেওঁলোকে আদানী আম্বানী দৰে কাৰণে কাম কৰিব নোৱাৰে বা অসমত মাত্ৰ ডাঙৰ ঠিকাদাৰৰ বাবে বা গুৱাহাটীৰ ভিতৰত বসবাস কৰা আমাৰ ধনী মানুহৰ কাৰণে চৰকাৰ আৰু কাম কৰি থাকিব নোৱাৰিব। পৰৱৰ্তী সময়ত গাঁৱৰ ওপৰত চকু দিবই লাগিব, তাৰ বাবে আমি চৰকাৰক বাধ্য কৰাম। চাওক, এয়া পাৰ্থক্য বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত। আজি কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন আমি এনেদৰে অন্যায় নকৰিলোহেঁতেন বা ৰাইজৰ পৰা এনেধৰণৰ অভিযোগ আহিলেহেঁতেন, তেতিয়া আমি ৰাইজৰ লগত থিয় দিলোহেঁতেন। কিন্তু কিবা কাৰণত বিজেপি আজি ঠিকাদাৰ যিসকলে স্মাৰ্ট মিটাৰ কৰিছে তেওঁলোকৰ লগত আছে। তেওঁলোকে ডাঙৰ কোম্পানীসকলৰ কাৰণে টেক্সৰ ৰেহাই দিব, কিন্তু সাধাৰণ মানুহৰ ওপৰত টেক্সৰ পৰা একো ৰেহাই নিদিয়ে। আজি আজি আদানী আৰু ধনী হৈ গ'ল, কিন্তু আমাৰ দুখীয়া মানুহ এনেদৰে কেতিয়াবা মূল্য বৃদ্ধি, কেতিয়াবা GST, এতিয়া স্মাৰ্ট মিটাৰ, এইবোৰ চব পইচা দিওঁতে এতিয়া ল'ৰা ছোৱালী খুৱাবলৈ পইচা নাই, ল'ৰা ছোৱালীক পঢ়াবলৈ পইচা নাই, দৰৱ কিনিবলৈ পইচা নাই আৰু সেইকাৰণে এটা হাহাকাৰ এটা পৰিস্থিতি আমি অসমৰ ভিতৰত দেখা পাইছোঁ। এটা পিছত এটা অত্যাচাৰ বৰ্তমানৰ চৰকাৰ সাধাৰণ ৰাইজৰ ওপৰত চলাই আছে আৰু সেইকাৰণে ৰাইজে এতিয়া ক'বলৈ আৰম্ভ কৰিছে, প্ৰত্যেক ৰাইজৰ মুখে মুখে এটাহে কথা, আহাবাৰ কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ।